এইটো এইফালে দেখিছে এইটো পিঞ্জৰা লৈ আনিছোঁ। পিঞ্জৰাটো মানে আমাৰ ফৰেষ্টৰ মানুহ আহিলে, ডিব্ৰুগড় যিটো ফৰেষ্ট ৰেঞ্জৰ মানুহ আহি গ'ল। মানুহ আহি এতিয়া আমাৰ গাঁৱৰ ল'ৰাবিলাক মিলি সকলোৱে আমি পিঞ্জৰাটো বাঘটো ধৰিবৰ কাৰণে আজি পিঞ্জৰা পতা হ'ব। এইটো আনি আছোঁ এনেকৈ ঠেলি ঠেলি জেগাত লগাম ফাৰ্মৰ কাষতে। চাওক আমাৰ বাইদেউহঁতেও যিমান কষ্ট কৰিছে তেখেতলোকে চাওক। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু অতি দুখেৰে ক'বলৈ ওলাইছোঁ যে যোৱা দুদিন ধৰি মোৰ ফাৰ্মত, ব্ৰইলাৰ ফাৰ্মত বাঘৰ উপদ্ৰৱটো বহুত বাঢ়ি গৈছে। মানে বাঘ সোমাইছে, নাহৰ ফুটুকী বাঘ, কিন্তু বাঘটো মই দেখা নাই। ফৰেষ্টৰ মানুহেহে কৈছে যে নাহৰ ফুটুকী হয় বুলি, মানে খোজৰ যিবিলাক চিনবিলাক খোজবিলাক চাই কিনি। তো এতিয়া কথাটো হ'ল কি, আমাৰ আজিৰ পৰা 20-25 দিনৰ আগৰ পৰা মানে আমাৰ আগতে ইয়াতে মোৰ এৰিয়াটোত আমাৰ গাঁৱত কেতিয়াও বাঘৰ উপদ্ৰৱ হোৱা নাছিলে বা বাঘ অহা নাছিলে, দেখাও নাছিলে। কিন্তু এই যোৱা 20 দিনমান ধৰি ইয়াত বাঘ আহিছে, এটাই আহিছে। মানুহে দেখিছিলে সেই বাঘটো, কিছুমানে দেখিছে মানে বাগানৰ তললৈ পাৰ হৈ যোৱা এনেকৈ, আৰু পাতচিঙা মানুহবিলাকে দেখিছে। আৰু তাতে ছাগলী খাইছিলে, গৰু পোৱালি খাইছে, তেনেকৈ খাই আছিলে। কিন্তু যোৱা পৰহিৰ পৰা মোৰ ফাৰ্মত লাগি গ'ল, 2 দিন হ'ল। তো এদিন প্ৰথম দিনাটো সোমালে, প্ৰথম দিনা সোমাই মেলি আপোনাৰ এই যিবিলাক দেখিছে বাঁহৰ বেৰবিলাক, জালিবিলাক পুৰা ভাঙি কিনি সোমাই গুচি গ'ল। আৰু সোমাই গৈ তাত আপোনাৰ কিমান খালে কি নাখালে নাজানো, কিন্তু এটা তাত পেটু ওলাই আছিলে, গচকিলে চাগে। তাৰপিছতে লৈ গ'ল। যোৱাৰ যিটো চিন হয় বা মানে বেৰত নোমবিলাক বা পাখিবিলাক লাগি আছিলে। তাৰপিছতে খোজ আছিলে, খোজৰ চিন আছিলে। আৰু যিহেতু এইটো বাঁহৰ জালিহে ভাঙি দিলে, আজিও নিলেহি। আজি ৰাতিও আহিছিলে নিবৰ কাৰণে। আজি ৰাতি জানিবা কুকুৰে ভুকিলে আৰু আমাৰ ওচৰৰ মানুহবিলাকে সাৰ পালে, ময়ো সাৰ পালোঁ, তেনেকৈ খেদাই দিলোঁ। সি মুৰ্গীটো মানে বাহিৰত এৰি থৈ গুচি গ'ল, নিব নোৱাৰিলে, পলালে। এইটো ধৰিছিলে যোৱাকালি বাঘে, যোৱাকালি নিব নোৱাৰিলে জানিবা। চাওক আপোনালোকে কোন জেগাত ধৰিছিলে। এইটো এটা এনেকৈ ধৰিছিলে, ধৰি লওক এনেকৈ ধৰিছিলে, তাৰমানে 3টা নখ লাগি গৈছে। ইয়াত দেখিছে, আকৌ এখন পাখি ইয়াত আৰু এখন পাখি ইয়াত, দেখিছে এনেকৈ কিমান ডাঙৰ বাঘ হ'ব পাৰে। মই যোৱাকালি অলৰেডি এপ্লিকেশ্যন দিছিলোঁ আমাৰ ডিব্ৰুগড় যিটো ফৰেষ্ট ৰেঞ্জ অফিচাৰ, যিটো ফৰেষ্ট ৰেঞ্জ অফিচ আছে, তাতে মই এপ্লিকেশ্যন দিলোঁ। আৰু এপ্লিকেশ্যন দিয়াৰ কাৰণে তেখেতলোকে আহি মেলি আজি চাওক আপোনালোকে মোৰ এই ফাৰ্মৰ কাষতে এইটো দেখিছে পিঞ্জৰা লগাই থৈ গ'ল। তেখেতলোকক মই ধন্যবাদ দিছোঁ। আৰু মানে ইমান সোনকালে কুইক একশ্যন লোৱাৰ কাৰণে তেখেতলোকক এপ্লিকেশ্যন দিয়াৰ লগে লগে আহিলে আজি, আৰু আহি ইয়াত লগাই থৈ গ'ল। আৰু আমি এইটো ৰাতিলৈ একদম মানে ঠিক কৰিম। আমাক শিকাই থৈ গৈছে কেনেকৈ কৰিব লাগে, কি নাই, গোটেইখিনি ৰাতিলৈ কৰিম। আৰু যাতে আশা ৰাখিছোঁ যাতে পিঞ্জৰাটো সোমায় বাঘটো। কিন্তু এটা কথা, ইফালে অলপ যাব মানে এই পিঞ্জৰাটো নিবলৈ অসুবিধা হ'লে বোলে জেউৰা আছে, আৰু জেগাটো অসুবিধা হোৱাৰ কাৰণে। কিন্তু বাঘটো সেই এইটো ছাইডৰ পৰা, এই ছাইডৰ পৰাহে আহিছিলে। এই ছাইডৰ পৰা আহে, জেউৰা পাৰ হৈ জঁপিয়াই কিনি আহি মেলি সেইফালে ৱাল মানে এই ফেঞ্চিংবিলাক ভাঙি কিনি খাই দিয়ে, বাঁহৰ বেৰবিলাক, পোৱালিটো কুকুৰা লৈ যায়। এতিয়া আমি এইফালৰ পৰা এনেকৈ পাতিছোঁ, কিন্তু কি হয় এতিয়া, দেখে নে নেদেখে, ইয়াত সোমাইহি নে নোসোমায়। ইয়াত এটা ছাগলী দিম বুলি ভাবিছোঁ, চাওঁ কি হয়। তো সেইটোৱে আপোনালোকক দেখুৱাম। আৰু উপায় নাই, একদম ফাৰ্মখন অলপ এবাৰ ৰিজাল্টটো ভাল কৰিম বুলি ভাবি আছিলোঁ, কিন্তু এইফালৰ পৰা এই বাঘে এবাৰ তেনেকুৱা সমস্যা কৰি দিছে। মানে কিবা এটা নহয় কিবা এটাতো ওলাই থাকে, তেনেকুৱা সমস্যা। কিন্তু আমি সমস্যা যিমানেই আহক, আমি সেইখিনি সমস্যা সমাধান কৰি চলি যাব পৰাটোহে আমাৰ কৰ্তব্য, নহয় জানো? তো চাওঁ, আপোনালোকে আশীৰ্বাদ কৰিব যাতে বাঘটো ইয়াত আমি পিঞ্জৰাবদ্ধ কৰিব পাৰোঁ।